নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ। আপোনালোকৰ বাবে আহিছে এটি ভাল খবৰ। যিসকলে শিক্ষক শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা নটিফিকেশ্যন আহিছে, অৰ্থাৎ ভাল খবৰ তেওঁলোকৰ বাবেহে যিসকলে ভাবিছে LP UP শিক্ষক শিক্ষয়িত্ৰী হ'ম বুলি। গতিকে দেখিছে এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। আহক চাই লওঁ কি আছে। আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত স্কুলৰ শিক্ষকতা কৰিবলৈ হ'লে DLED বা BEdৰ প্ৰয়োজন হয়। গতিকে এই যি নটিফিকেশ্যন DLED কোৰ্চৰ বাবে হয়, এইটো 2 বছৰীয়া কোৰ্চ হয়। ইয়াতে সেশন দিছে কি 2024 to 2026। গতিকে প্ৰথমে আপোনালোকে প্ৰি এন্ট্ৰি টেষ্ট দিব লাগিব আৰু তাৰ পিছত সিলেকশ্যন হ'লেহে DLEDত এডমিশ্যন ল'ব পাৰিব। ইয়াতে যদি চাবলৈ যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে। The candidate must have passed higher secondary। গতিকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে পাৰিব আবেদন কৰিব। লগতে কি বিচাৰিছে উইথ এটলিষ্ট 50% মাৰ্ক। যিসকলৰ 50% মাৰ্ক আছে তেওঁলোকে আবেদন কৰিব পাৰিব। কিন্তু ইয়াতে আকৌ এটা লিখিছে ফৰ কেণ্ডিডেট বিলংগিং টু SC STP ST হিলছ কেটেগৰী দেয়াৰ উইল বি ৰিলেক্সেশ্যন অফ 5%। গতিকে কি কৈছে যে যিসকল SC STP ST হিলছৰ পৰা বিলং কৰে তেওঁলোকৰ বাবে 5% ৰিলেক্সন আছে। অৰ্থাৎ 45% থাকিলেই এপ্লাই কৰিব পাৰিব বা প্ৰি এন্ট্ৰি টেষ্টত বহিব পাৰিব। ঠিক আছে। তাৰপিছত আহিলে ইয়াতে কি এজ বয়স ইয়াতে কি ধৰিছে দ্য কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years and not more than 35 years as on 1st July of 2024। গতিকে যিসকল কেণ্ডিডেট 18 years হৈছে বা তাৰ ওপৰৰ হ'ব লাগিব কিমান 34 yearsলৈকে হ'ব লাগিব, তেওঁলোকে আবেদন কৰিব পাৰিব, তাতকৈ বেছি নোৱাৰিব। কিন্তু যিসকল SC STP ST হিলছ তেওঁলোকৰ বাবে 2 বছৰ ৰিলেক্সেশ্যন আছে, তেওঁলোকে অৰ্থাৎ 36 yearলৈকে আবেদন কৰিব পাৰিব। তাৰপিছত আকৌ কি আহিছে ৰিজাৰ্ভেশ্যন কি থাকিব। ৰিজাৰ্ভেশ্যন অফ চিটছ ফৰ দ্য কেণ্ডিডেটছ বিলংগিং টু ৰিজাৰ্ভ কেটেগৰিজ ইনক্লুডিং OBC MOBC SC STP ST হিলছ পাৰ্চন উইথ ডিছেবিলিটি PWD WS উইল বি এজ পাৰ ৰিজাৰ্ভেশ্যন পলিচি। গতিকে এওঁলোকৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব, মনত ৰাখিব। তাৰপিছত আকৌ আছে যে কি হাউ টু এপ্লাই। ইয়াতে কি দিছে কেণ্ডিডেট মাষ্ট ছাবমিট দিয়াৰ এপ্লিকেশ্যন ফৰ্ম থ্ৰু অনলাইন মোড অনলি বাই ভিজিটিং দ্য অফিচিয়েল ৱেবছাইট। ডেট ইজ ইয়াতে দি দিছে, আপোনালোকৰ ৱেবছাইটটো চাই ল'ব। এই অফিচিয়েল ৱেবছাইটটোত গ'লেই আপোনালোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব। ডাইৰেক্ট লিংক হয় এইটো, অফিচিয়েল ৱেবছাইটত গৈহে আপোনালোকে এপ্লাই কৰিব। তাৰপিছত ইয়াতে এপ্লিকেশ্যন ফিজ দি দিছে 600 লাগিব ফৰ অল কেটেগৰিজ টু বি পেইড অনলাইন থ্ৰু ইণ্টাৰনেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এটচেট্ৰা ডিউৰিং ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। আৰু আপোনালোকে এইখন এপ্লিকেশ্যন ফৰ্মখন এপ্লাই কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফিজ ধৰি দিছে 600 এটা আপোনালোকে পে' কৰিব লাগিব। তাৰপিছত আকৌ কি দিছে ইয়াতে এডমিট কাৰ্ড। ইয়াতে কি লিখিছে কেণ্ডিডেট হেভ টু ডাউনলোড হিজ হাৰ এডমিট কাৰ্ড ফ্ৰম দি ৱেবছাইট। যিটো অফিচিয়েল ৱেবছাইট হয় তাৰ পৰাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰপিছত আকৌ দিছে ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট। ভেনুটো কি হ'ব দি ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট উইল বি এল'কেটেড ইন দি ডিষ্ট্ৰিক্ট ছিলেক্টেড বাই দি কেণ্ডিডেটছ ডিউৰিং ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম। গতিকে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যনটো কৰিব তেতিয়া আপোনালোকৰ তাত ভেনু আহিব, ডিষ্ট্ৰিক্ট শ্ব' কৰিব। তেতিয়া আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব কোন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিব বিচাৰে। তেতিয়া আপোনালোকে যি নিজে ছিলেক্ট কৰিব সেইমতে আপোনালোকৰ এডমিট কাৰ্ডত ভেনুটো আহিব। গতিকে ইয়াতে আৰু ইম্পৰ্টেণ্ট ডেটছটো কি দিছে যে অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন 22/07/2024। মানে আজিৰ ডেটত এই অপেনিং হৈছে অনলাইন ছাবমিশ্যনৰ বাবে। গতিকে আপোনালোকৰ বাবে বহুতো ভাল খবৰ, আজি আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক এপ্লাই কৰিবৰ বাবে। আৰু ইয়াত আপোনালোকৰ বাবে লাষ্ট ডেট দি দিছে আগষ্টৰ 11 তাৰিখলৈকে। গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই অনলাইন কৰক। আৰু যেহেতু লাষ্ট ডেট দিয়ে দিছে 11 তাৰিখ,
গতিকে পাহৰি নাযাব গতিকে আজিৰে পৰা আপোনালোকে অনলাইন সাবমিশন কৰিব পাৰিব আৰু লাষ্ট ডেট থাকিব আগষ্টৰ 11 তাৰিখ আৰু ইয়াতে দি দিছে ডাউনলোডিং অফ এডমিট কাৰ্ড ফ্ৰম 109/2024 অনৱাৰ্ডছ আৰু ডেট অফ ৰি এণ্ট্ৰি টেষ্টটো দি দিছে আপোনালোকৰ ছেপ্টেম্বৰৰ 8 তাৰিখে হ'ব মনত ৰাখিব আৰু যেটো ডিক্লেৰেশ্যন অফ ৰিজাল্ট দিছে এটো হৈছে 23/09/2024 গতিকে আপোনালোকৰ এই যেটো সময়সীমা বেছি দিন নাই আপোনালোকৰ এপ্লিকেশন ফৰ্ম এটো মাহত সাবমিট কৰি পেলাই আগষ্টৰ ভিতৰত সাবমিট কৰি পেলাই আপোনালোকৰ ছেপ্টেম্বৰত আপোনালোকৰ এক্সামো হ'ব তাৰ পিছতে সেই একেটা মাহতে আপোনালোকৰ ৰিজাল্টটো দিব গতিকে ভালকে প্ৰিপাৰেচন কৰক লগতে এই অনলাইন এপ্লিকেশনটো কৰক যি সকলে শিক্ষক শিক্ষয়িত্ৰী হ'ম বুলি ভাবিছে তেওঁলোকৰ বাবে গতিকে হেকত যদি ভিডিওটো আপোনালোকে ভাল পালে তেন্তে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অনাগত নতুন নতুন ইনফৰমেটিভ ভিডিওসমূহ পাবলৈ থ্যাংক ইউ